সদৌ আদিবাসী ছাত্ৰ সন্থাৰ লগতে যিমানকেইটা জাতীয় সংগঠন আছে আদিবাসী জাতীয় সংগঠন আছে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি থকা হৈছে আৰু আপোনালোকে গম পায় গোটেই অসমত জনজাতিকৰণৰ বিষয়টোৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে মাটিৰ পট্টা প্ৰদানলৈকে এই গোটেইকেইটা আন্দোলন ধাৰাবাহিকভাৱে কৰি থকা হৈছে আৰু বিশেষকৈ আজি কোকৰাঝাৰৰ এই মাজমজিয়াত আজি যি আন্দোলন আজি আদিবাসী ছাত্ৰ সন্থা সান্থাল ছাত্ৰ সন্থাৰ লগতে বিভিন্ন কোক ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় সংগঠনৰ একেলগে ঐক্যবদ্ধভাৱে যি আন্দোলন আজি আপোনালোকে দেখা পাই আছে এই আন্দোলন মাত্ৰ এটা আন্দোলন নহয় এই আন্দোলন আমাৰ যি প্ৰাপ্য আমাৰ যি অধিকাৰ আমাৰ যি আইডেন্টিটি আমাৰ যি পৰিচয় এই পৰিচয় আজি আন্দোলন হয় এই আন্দোলন মাত্ৰ আমি ৰাস্তাত কেৱল আজি শোভাযাত্ৰা কৰি পেলাই চৰকাৰক আমি ক'ব বিচৰা নাই আমি ক'ব বিচাৰি আছো যে আমাৰ যি ইমান দিন ধৰি পেলাই আমাৰ যি legitimate rights আছে আমাৰ যি সংবিধানিক অধিকাৰ আছে সেই সংবিধানিক অধিকাৰখিনি আমি হাইবস্ত কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে হাইবস্ত কৰিবৰ কাৰণে আজি উপস্থিত হৈছো আজি আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ আদিবাসী মা দেউতা ভাই ভনীসকল আজি ওলাই আহিছে আজি তেওঁলোকে সদায় নিজৰ ঘৰত সংগ্ৰাম কৰি আছে নিজৰ ল'ৰা ছোৱালীৰ লগত সংগ্ৰাম কৰি আছে কিন্তু আজি চৰকাৰক আৱাজ দিবৰ কাৰণে চৰকাৰক মাত দিবৰ কাৰণে আজি সংগ্ৰাম কৰিবলৈ ওলাই আহিছে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে সকলো জাতীয় সংগঠন আমি সকলো আদিবাসী ৰাইজ আমি চৰকাৰক অসম চৰকাৰক তথা ক'ব বিচাৰিছো ভাৰত চৰকাৰক আজি আমি ক'বলৈ বিচাৰি আছো যে আমাৰ যি জনজাতিকৰণৰ যি বিষয়টো আপোনালোকে 2019 চনত যি ৰাজ্য সভাত বিল উত্থাপন কৰাৰ পাছত 36টা জনগোষ্ঠীৰ লগতে যি 6 জনগোষ্ঠীৰ লগত 36টা জনগোষ্ঠীক যি জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আপোনালোকে দিছিলে সেই প্ৰতিশ্ৰুতি ক'ত গ'ল আজিলৈকে আপোনালোকে পূৰণ কৰিব পৰা নাই আমি গম পাওঁ যে যিমানখিনি আমাৰ ক্ৰাইটেৰিয়া আছিল গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল হৈছে তাৰ পাছতো কি হেঁচাত কি বাধা আপোনালোকে পাই আছে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কি বাধা পাই আছে এই কথাটো কিন্তু আমি বুজিবলৈ আমি পৰা নাই ইয়াৰ লগতে ভাৰত চৰকাৰে অসমৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসীসকলক কিয় জনজাতিকৰণৰ মৰ্যাদা দিব পৰা নাই তাৰ কাৰণে আমি আজি মাত মাতিবলৈ আহিছো আমি আগন্তুক এই আন্দোলনৰ জৰিয়তে আমি ক'ব বিচাৰিছো যে আমাৰ কোনো ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে বুলি আমি নাভাবো আমি জনজাতি হয় আমি ট্ৰাইবেল হয় মাত্ৰ আমাক শেডিউল হে কৰিব লাগে আমি ট্ৰাইবেল হয় ভাৰতবৰ্ষৰ যিকোনো ঠাইত আপোনালোকে যাওক এই মুণ্ডা হে সান্থাল এই খাৰিয়া হে উৰাও
এইসকল ট্ৰাইবেল হয় তেওঁলোকে ট্ৰাইবেল জন্মলগ্নৰ পৰাই তেওঁলোকে ট্ৰাইবেল হয় ইয়াত আমাক মাত্ৰ আমাৰ ট্ৰাইবেলৰ পৰা ডিশেডিউল কৰা হৈছে সেইকাৰণে আমাৰ যি সাংবিধানিক অধিকাৰ আমাৰ যি জন্মগত অধিকাৰ আমাৰ যি লেজিটিমেট ৰাইট এই ৰাইটখিনি আজি আমি সাব্যস্ত কৰিবৰ কাৰণে আমি ইয়াত ওলাই আহিছো আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছো যে ভালে ভালে আমাৰ যি প্ৰাপ্য আছে এই প্ৰাপ্যখিনি আমাক দিয়ক নহলে ইয়াৰ উত্তৰটো অসম চৰকাৰক অসমৰ আদিবাসী হিচাপে কেনেকৈ দিব লাগে ইয়াৰ উত্তৰটো আদিবাসী ৰাইজে নিশ্চয় দিব ইয়াৰ লগতে 96 98 2012 চনৰ 14 চনৰ যিখিনি ৰিয়টছত আমাৰ আদিবাসী পৰিবাৰে তেওঁলোকৰ ঘৰ বাৰী এৰি পেলাই তেওঁলোকে বেঘৰ হ'বলগীয়া হৈছে নিজৰ সতি সন্তানক হেৰুৱাবলগীয়া হৈছে তেওঁলোকৰ ক্ষতিপূৰণো আজি চৰকাৰে ভালদৰে কৰি দিব পৰা নাই আমি অসম চৰকাৰক ভাৰত চৰকাৰক তথা আমাৰ বিটিআৰ চৰকাৰক আমি আহ্বান জনাব বিচাৰিছো দাবী জনাব বিচাৰিছো যে যিসকল আজি নিজৰ মাটি ভেটি এৰিবলগীয়া হৈছে যিসকল আজি ক্ষতিপূৰণ পোৱা নাই যিসকলক ৰিহেবিলিটেশ্যন আজিলৈকে কৰা নাই তেওঁলোকৰ পুনৰ সংস্থাপন আৰু চৰকাৰে কৰিব লাগে বিটিআৰ চৰকাৰে কৰিব লাগে लाइन दिए थोड़ी एक तो महिला मानकर और एक तो पुरुष मानकर में दुए ठो लाइन रही एक तो महिला मानकर और एक तो पुरुष मानकर देना रहे और क्यों हराई ना लोग तो पीछे बटे लगा बा का हमरा आरंभ कर दे আমি সমন্বয় সমিতি তৰফৰ পৰা যেহেতু আজি চাবলৈ গ'লে আদিবাসী সাঁওতালসকল ওৰাও মুণ্ডাসকল খাৰিয়াসকল দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজি আছে আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে আৰু এইবুলি আমি শুনিবলৈ পাই আছোঁ যেহেতু অহা 25 নৱেম্বৰ তাৰিখত অসম বিধানসভাই এটা আমাৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ যোজা চলাইছে তো এইটোৰ ক্ষেত্ৰত আমি আজিৰ দিনত চাবলৈ পাই আছোঁ এছাম জনগোষ্ঠীয় লোকে যে আদিবাসীসকল যে অতীতৰ পৰা ইয়াৰে বাসিন্দা হয় যেহেতু আদিবাসীসকল পূৰ্বপুৰুষৰ পৰা ইয়াত আছে যেহেতু অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয় আৰু আমি ইতিহাস যদি আজিৰ দিনত চাবলৈ যায় প্ৰথম অসমত থকা মানুহ হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠী আৰু হে আজিৰ দিনত আমি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষতে আজি বিৰছা মুণ্ডা গৌৰৱ দিৱস পালন কৰি আছে আৰু সেই বিৰছা মুণ্ডাৰ বহকে আজিৰ দিনত অসম চৰকাৰে চিনাত ভুল কৰি আছে তো সেই গতিকে আমি যেহেতু দীৰ্ঘদিন ধৰি আমি আন্দোলনেই কৰি আছোঁ আজিলৈকে সমস্যাটো সমাধান হোৱা নাই যদিও অলপ গ্ৰীণ ছিগনেল পাইছোঁ 25 তাৰিখত এটা প্ৰতিবেদন দাখিল কৰিবলৈ গৈ আছে যাতে এই প্ৰতিবেদনটো যাতে স্পষ্টকৈ আদিবাসী সাঁওতাল হিচাপত ওৰাও হিচাপত মুণ্ডা হিচাপত যাতে দাখিল কৰে এইটোক লৈ আজিৰ এই দল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা তথা আমাৰ বিশাল গণসমাৱেশটো আয়োজন কৰিছোঁ আৰু এই বিশাল গণসমাৱেশ আয়োজন কৰাত আমাৰ কোকৰাঝাৰ জিলাত যিমান আদিবাসী ছাত্ৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ জাতীয় দল সংগঠন আছে সবে একেলগে যৌথভাৱে আজি আমি সংগ্ৰামটো কৰি আছোঁ যাতে চৰকাৰে গম পায় অৰিজিনাল আদিবাসী ইয়াত আছে আৰু পূৰ্বপুৰুষৰ পৰা আছে আৰু সিহঁতে নিজৰ প্ৰাপ্যৰ কাৰণে অধিকাৰৰ কাৰণে যুঁজি আছে আৰু এইটো যাতে আমি পাবলৈ সক্ষম হয় যেহেতু চৰকাৰে কৈছে যে যিবিলাক জনগোষ্ঠীয়ে 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব সেইসকল এইটোৰ মানে পাব তো সেই 5টা ক্ৰাইটেৰিয়া আমাৰ টোটেলি ফুলফিলেই আছে গতিকে এইটোৰ কাৰণে আজিৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীখন আমি ওলাইছোঁ जोहार केला विशेष वहाँ विशाल गुना स्वागत है हमारे सरकार मनोरंजन
সমিতি আঞ্চলিক সমিতি আদিবাসীসকল হাজাৰ হাজাৰ